হয়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নুমলীগড় শোধনাগাৰত। যিসমূহ চতুৰ্থ বৰ্গ আৰু পঞ্চম বৰ্গৰ যিসমূহ নিয়োগ আছিলে, সেই নিয়োগসমূহ গোলাঘাট নিয়োগ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হৈছিলে। কিন্তু প্ৰায় 15 জনৰো অধিক অসমৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিয়ে উচ্চ ন্যায়ালয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰা আবেদনৰ ভিত্তিত এক নিৰ্দেশনা জাৰি কৰে আৰু সেই নিৰ্দেশনাৰ পিছতে সমগ্ৰ বিষয়টো মুকলি কৰি দিবলৈ নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক নিৰ্দেশনা প্ৰেৰণ কৰে আৰু তাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোৰ লগত একাংশ স্থানীয় দল সংগঠনৰ লোক আছে, মই পোনে পোনে জানিব বিচাৰিম। এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে উচ্চ ন্যায়ালয়ে, কি ক'ব এই ক্ষেত্ৰত? আচলতে নুমলীগড় শোধনাগাৰত যিখিনি মেনেজমেণ্ট আৰু নন মেনেজমেণ্ট যিখিনি পোষ্ট আছে, এইখিনি অল ইণ্ডিয়া লেভেলত ৰিক্ৰুইটমেণ্ট হয় আৰু সেইকাৰণে আচলতে আমি গোলাঘাটবাসীয়ে বিভিন্ন দল সংগঠন স্থানীয় ৰাইজে আমি মিলি নুমলীগড় শোধনাগাৰক আমি হেঁচা প্ৰদান কৰিছিলোঁ আৰু নুমলীগড় শোধনাগাৰৰ নিয়োগ যিটো পলিচি, তেওঁলোকৰ নিজস্বভাৱে যিটো পলিচি তেওঁলোকে গ্ৰহণ কৰিব পাৰে, গতিকে আমি তেওঁলোকক দাবী দি পেলাই আমি গোলাঘাট ভিত্তিক আচলতে চতুৰ্থ বৰ্গ আৰু পঞ্চম বৰ্গৰ নিয়োগটো আমি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ জৰিয়তে এইটো আচলতে আমি যোৱা সময়ছোৱাত 2004 বৰ্ষৰ পৰা এইটো বাহাল আছিলে আৰু এতিয়া যি আচলতে ৰায়দান প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰ্টিকল 14 আৰু 16ৰ আধাৰত সকলোৱে আচলতে ইকুৱেল অপৰচুনিটিটো লাভ কৰিব লাগে। এইটো আমি বুজো যে ইকুৱেল অপৰচুনিটি সকলোৱে পাব লাগে, কিন্তু আমি ভুক্তভোগী, আমি এই কথাটো আমি ন্যায়ালয়ৰ ওচৰত নিশ্চয় আমি যাব লাগিব। যিহেতু আমাৰ ইয়াত NDZ ঘোষণা কৰা আছে, নুমলীগড় শোধনাগাৰক কেন্দ্ৰ কৰি 15 কিলোমিটাৰ আৰু কাজিৰঙা পৰ্যন্তলৈকে NDZ ঘোষণা কৰা আছে, যাৰ ফলত এই অঞ্চলটোত ন' ডেভেলপমেণ্ট জোন হিচাপে ইয়াত কোনো ধৰণৰ উদ্যোগ প্ৰতিষ্ঠান ইয়াত গঢ়ি উঠিব নোৱাৰে। আমাৰ নিবনুৱা যুৱকসকলে এটা উদ্যোগ গঠন কৰোঁ বুলি ক'লে ইয়াতে কৰিব নোৱাৰে। গতিকে আমি যিহেতু বঞ্চিত হৈছোঁ, আমিতো ইকুৱেল অপৰচুনিটি পাব লাগিছিলে। তেতিয়াহ'লে আমি কিয় এটা উদ্যোগ তেতিয়াহ'লে আমি ইয়াত গঠন কৰিব নোৱাৰোঁ? আমাক হাত ভৰি বান্ধি ৰাখিছে? আমাক হাত ভৰি বান্ধি ৰাখিব আৰু সকলোৰে কাৰণে মুকলি কৰি দিব, এইটো কেতিয়াও হ'ব নোৱাৰে, এইটো কেতিয়াও ইকুৱেল অপৰচুনিটি হ'ব নোৱাৰে। সেইকাৰণে আমি গোলাঘাটবাসী আমি বিচাৰিছোঁ যাতে অন্ততঃ এই চতুৰ্থ বৰ্গ আৰু পঞ্চম বৰ্গত যাতে যিসকল নিয়োগ হ'ব, সেইসকলক যাতে আমাৰ গোলাঘাটৰ পৰাই যাতে নিবনুৱা শিক্ষিতসকলে যাতে স্থান পায়, আমি এইটো দাবী উত্থাপন কৰিছিলোঁ। আৰু নুমলীগড় শোধনাগাৰৰ শেহতীয়াভাৱে আমি যিটো গম পাওঁ যে তেওঁলোকে 30% আচলতে গোলাঘাট জিলাৰ কাৰণে আৰু বাকী অসমৰ কাৰণে 70% তেওঁলোকে তেওঁলোকৰ যিটো এমপ্লয়মেণ্ট পলিচি, সেই পলিচিটো সলনি কৰিও কোৰ্টত ছাবমিট কৰিছিলে, কিন্তু কোৰ্টত যিহেতু এইটো গ্ৰহণ নহ'ল, গতিকে আমি এতিয়া উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ, আমি অন্যায়ৰ সন্মুখীন হৈছোঁ বুলি ভাবিছোঁ। গতিকে অনাগত সময়ছোৱাত আমি নুমলীগড় শোধনাগাৰক আমি নতুন পলিচি গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ, যাতে আমাৰ অসমীয়া যুৱকসকল যাতে ইয়াত সংস্থাপিত হয়। যিহেতু নুমলীগড় শোধনাগাৰটোৱে আচলতে অসমীয়া মানুহৰ আচলতে যিটো ত্যাগ, 855 জন শ্বহীদৰ বিনিময়ত অসমীয়া জাতিৰ অৰ্থনৈতিকভাৱে সুদৃঢ় কৰিবৰ কাৰণে, অসমীয়া যুৱকসকলক সংস্থাপনৰ কাৰণে এই নুমলীগড় শোধনাগাৰ স্থাপন কৰা হৈছিলে। আৰু এই ন্যায়ালয়ে আচলতে ৰায়দানৰ ফলতে এতিয়া সমগ্ৰ অসম নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে আচলতে এই ৰিক্ৰুইটমেণ্ট পলিচিটো মুকলি হৈ গৈছে। গতিকে আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে অনাগত সময়ছোৱাত অসমীয়া কোনো আচলতে লোকেই আচলতে ইয়াত চতুৰ্থ বৰ্গ বা পঞ্চম বৰ্গত নিয়োগ হ'ব নোৱাৰিব। গতিকে এইটো আমাৰ কাৰণে খুব বেদনাদায়ক বিষয় আৰু সেইকাৰণে আমি সমগ্ৰ মৰঙীবাসী তথা গোলাঘাট জিলা আমি অহা শনিবাৰলৈ এখন ৰাজহুৱা সভা আমি অনুষ্ঠিত কৰিছোঁ। তাতে আমাৰ পৰৱৰ্তী সময়ত আমি যি আমাৰ কৰ্মসূচী আমি প্ৰস্তুত কৰিম। আটাছৰ বিষয়ববীয়া আছে, মই জানিব বিচাৰিম, কি ক'বা? পোনপ্ৰথমে আমি NRL মেনেজমেণ্টক কিন্তু এনে সিদ্ধান্ত লোৱাৰ বাবে বা তেওঁলোকে যি আবেদন কৰিছে আচলতে মহামান্য উচ্চ ন্যায়ালয়ত, এই NRL মেনেজমেণ্টক আমি কিন্তু ধিক্কাৰ জনাইছোঁ। লগতে আমি এইটো কথা ক'ব বিচাৰিছোঁ যে আমাৰ পৰিচালন সঞ্চালক মহোদয় আছে, তেখেত গোলাঘাট জিলাৰ নিবাসী, গতিকে তেখেতৰ কাৰ্যকালত আচলতে এনেকুৱা এটা হঠকাৰী সিদ্ধান্ত যদি হয়, ভৱিষ্যত প্ৰজন্মই কিন্তু প্ৰশ্ন কৰিব। আৰু গোলাঘাটৰ বা নুমলীগড় ৰিফাইনেৰীৰ যি উন্নয়ন ৰহিত অঞ্চল আছে বা নুমলীগড় ৰিফাইনেৰীৰ পৰা যি লেতেৰা গেছ আমি খাইছোঁ, লেতেৰা পানী ওলাইছে আমি খাইছোঁ, আমাৰ তামোল বাৰীত তামোল লগা নাই, পাণ লগা নাই, আমি খেতি কৰিব পৰা নাই, আজি পথাৰত খৰাং পীড়িত অৱস্থা কাৰ কাৰণে হৈছে? এই নুমলীগড় ৰিফাইনেৰীৰ কাৰণে হৈছে। আৰু বৰ্তমান নুমলীগড় ৰিফাইনেৰী আগৰ ৰিফাইনেৰী হৈ থকা নাই, এতিয়া ডাঙৰ হৈছে, 9 মিলিয়ন মেট্ৰিক টন পৰ্যন্ত হৈছে। গতিকে ইয়াত শ বিঘা মাটিত গছ কটা হৈছে। গতিকে ভুক্তভোগী আমি গোলাঘাট জিলা বাৰু নুমলীগড় শোধনাগাৰৰ দাঁতিকাষৰীয়া যি তেওঁলোকে আচলতে এটা সংজ্ঞা দিছিলে যে ন' ডেভেলপমেণ্ট জোন। গতিকে এতিয়া তেওঁলোকে ক'ব বিচাৰে যে নুমলীগড় ৰিফাইনেৰী হ'ল, এতিয়া ডেভেলপমেণ্ট হৈ নোহোৱা জেগা নাই। গতিকে আমি এইটো ধিক্কাৰ জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰিছোঁ যে তেখেতে বুজি পাব আৰু মহামান্য আদালতত আমি আচলতে আবেদন কৰিবলৈ যে মহামান্য আদালতে এইটো বিশ্লেষণ কৰিব যে হয়, নুমলীগড় শোধনাগাৰৰ দাঁতিকাষৰীয়া আচলতে এই নিবনুৱাসকল, এই ৰাইজে কিন্তু আচলতে
জুলুকে পানী খাইছে শোধনাগাৰৰ কাৰণে। গতিকে শোধনাগাৰৰ পৰা কিন্তু লাভান্বিত আমাৰ মানুহ হ'ব লাগিব। ইতিমধ্যে আমি গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3 আমি এৰি দিছোঁ, সৰ্বভাৰতীয় পৰ্যায়ত এৰি দিছোঁ। আমাৰ মাজত আছে কি মাত্ৰ 2টা কেটেগৰীত আছে, গ্ৰেড 4 আৰু গ্ৰেড 5। গতিকে এইকেইটা যদি আমাৰ মাজত নাথাকে আমিতো মৰি যাম। আমাৰ বেমাৰ হৈছে মানুহ, আজি কৰ্কট ৰোগীৰ সংখ্যা বেছি হৈছে, আজি গছ ৰোৱা নাই, কিমান গছ কাটিছে, ইয়াত বৰষুণ হোৱা নাই নুমলীগড় শোধনাগাৰ দাঁতিকাষৰীয়া অঞ্চলত। গতিকে আমি কেনেকৈ জীয়াই থাকিম? গতিকে মহামান্য আদালতে এইবিলাক কিন্তু বিশ্লেষণ কৰিব, তাৰ কাৰণে আমি আবেদন কৰিব লাগিব। তাৰ কাৰণে আমি গোলাঘাটবাসী আৰু নুমলীগড় শোধনাগাৰ দাঁতিকাষৰীয়া ৰাইজ কিন্তু একত্ৰিত হ'ব লাগিব। একত্ৰিত হৈ আচলতে আমি সিদ্ধান্ত ল'ব লাগিব, মহামান্য আদালতক কাষ চাপিব লাগিব। হয়, নিশ্চয়কৈ পুনৰ এবাৰ আচলতে স্থানীয় নিবনুৱাক আচলতে বঞ্চিত কৰা হৈছে। হয়, আচলতে নুমলীগড় শোধনাগাৰৰ আচলতে দায়িত্বহীনতাৰ বাবে যে এনে এটা পৰিস্থিতি সৃষ্টি হৈছে, ন্যায়ালয়ে ৰায় দিবলৈ বাধ্য হ'ল। কিয়? কাৰণ নুমলীগড় ৰিফাইনেৰী লিমিটেডে আচলতে কথাটো উপস্থাপন কৰাত আদালতক পতিয়ন নিয়াত ব্যৰ্থ হৈছে। আজি গোলাঘাট জিলাখন আপুনি চাবলৈ গ'লে এই নুমলীগড় ৰিফাইনেৰীৰ পাৰ্শ্বৱৰ্তী এলেকাৰ প্ৰতিটো পৰিয়ালত কেঞ্চাৰ ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। প্ৰতিটো পৰিয়ালত আছে বুলিলেও বঢ়াই কোৱা নহ'ব। গতিকে এনে এটা পৰিস্থিতি হৈছে যে ইয়াত না খেতি বাতি হয়, না কিবা হয়, তামোল নাৰিকলৰ পৰা সকলো ধ্বংস হৈ গৈছে প্ৰদূষণৰ ফলত। এতিয়া 3 মিলিয়ন মেট্ৰিক টনৰ পৰা 9 মিলিয়ন মেট্ৰিক টনলৈ সম্প্ৰসাৰণ হৈছে। ইয়াৰ উপৰি বায়' ৰিফাইনেৰী যিটো, ইয়াৰ পৰাও সাংঘাতিক ধৰণে এটা প্ৰদূষণৰ প্ৰভাৱ পৰিব। গতিকে এই কথাবিলাকলৈ চাই আচলতে এই 1, 2 আৰু 3 কেটেগৰী ইতিমধ্যে আমি অল ইণ্ডিয়া বেচিছত এৰি দিছোঁ। আৰু 2004 চনত নুমলীগড় শোধনাগাৰৰ পৃষ্ঠপোষকতাত আচলতে বহু আন্দোলনৰ ফলশ্ৰুতিত স্থানীয় বহু দল সংগঠন, জিলা উপায়ুক্ত আৰু নুমলীগড় শোধনাগাৰৰ ত্ৰিপাক্ষিক বৈঠকক এইটো সিদ্ধান্ত লোৱা হৈছিলে যে এই আচলতে বিৰূপ প্ৰভাৱবোৰৰ পৰা যাতে মানুহক কিছু হ'লেও সকাহ দিব পৰা যায়, আৰ্থিকভাৱে উন্নয়নত প্ৰভাৱ পৰে, সেইবিলাক বস্তুৰ লক্ষ্য ৰাখি আচলতে এই যিটো চুক্তি হৈছিলে যে গোলাঘাট জিলাৰ পৰা 30% নিবনুৱাক ইয়াত সংস্থাপন দিয়া হ'ব। আৰু ইয়াৰ উপৰি যি 4ৰ্থ বৰ্গ আৰু 5ম বৰ্গৰ কৰ্মচাৰী গোলাঘাটৰ পৰা নিযুক্তি দিয়া হ'ব। কিন্তু আজি ন্যায়ালয়ক আচলতে পতিয়ন নিয়াব নোৱাৰাৰ কাৰণে আচলতে নুমলীগড় শোধনাগাৰ সোপাঢিলাৰ বাবে আজি আচলতে ন্যায়ালয়ে এনে এটা ৰায়দান দিব বিচাৰিছে। আমি অহা শনিবাৰে নাগৰিক সভা আহ্বান জনাইছোঁ তেল গৰমৰ ৰংগমঞ্চত, আৰু সকলো ৰাইজকে আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত পুনৰ আমি ন্যায়ালয়ত আপিল কৰিম। আমাৰ এই দুখ দুৰ্দশাখিনি ন্যায়ালয়ত দিবলৈ চেষ্টা কৰিম আৰু তথ্য পাতি যোগান ধৰি আমি পুনৰ বিবেচনাৰ বাবে আবেদন কৰিবলৈ আমি প্ৰস্তুত চলাইছোঁ। হয়, নিশ্চয়কৈ যিহেতু নুমলীগড় শোধনাগাৰৰ প্ৰথম, দ্বিতীয়, তৃতীয় এই 3টাকৈ বৰ্গ আচলতে মুকলি কৰি ৰখা হৈছিলে, কিন্তু 4ৰ্থ আৰু 5ম বৰ্গৰ যিসমূহ নিযুক্তি আছিলে সেই নিযুক্তিৰ ক্ষেত্ৰত গোলাঘাট যি নিয়োগ কেন্দ্ৰ আছে সেই নিয়োগ কেন্দ্ৰৰ পৰাই পৰিচালিত হৈছে। কিন্তু যেতিয়াই উচ্চ ন্যায়ালয়ে যি ৰায়দান কৰিলে সেই ৰায়দানৰ পিছতে কিন্তু এতিয়া ইয়াৰ স্থানীয় লোকসকল, বিভিন্ন স্থানীয় দল সংগঠনৰ মাজত যি প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়া কিন্তু অব্যাহত আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।